অসাধু ব্যৱসায়ীকে ধানৰ বীজৰ যি দাম সেইটো অধিক মূল্যত ধানৰ বীজ বিক্ৰী কৰি আহিছে। আজি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চলত চাপৰ বিলাসীপাৰা আদি অঞ্চলত অসাধু চক্ৰই মানে ভৰি পৰিছে। আমি দেখিবলৈ পাইছোঁ যি পেকেটত যি নিৰ্ধাৰিত মূল্য 300 টকাৰ বীজ গৈ 800 টকা পাইছে, 1000 টকা পাইছে। তাৰ পাছতো এইখন কৃষি বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এইসকল অসাধু চক্ৰক নাকি লগাব পৰা নাই। আমাৰ কথাটো আজি আমি আন্দোলন কৰিছোঁ। ৰাসায়নিক সাৰৰ চিণ্ডিকেট চলিছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন জায়গাত আজি সকলো বিষয়ত সকলো বস্তুৰ ওপৰত চিণ্ডিকেট চলি আছে। সেই ঠিক অনুৰূপ ধৰণে বিলাসীপাৰাত আমি দেখিবলৈ পাইছোঁ ধানৰ বীজৰ ওপৰত চিণ্ডিকেট চলি আছে, ৰাসায়নিক সাৰৰ নামত চিণ্ডিকেট চলি আছে। গতিকে আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বিলাসীপাৰা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ আগত আমি ধৰ্ণা প্ৰদৰ্শন কৰিছোঁ আৰু আমাৰ কথাবিলাক আমি লিখিতভাৱে মেমৰেণ্ডাম আকাৰে আমি বিষয়াগৰাকীক দিছোঁ। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত ভয়াৱহ ৰূপত গণতান্ত্ৰিক পদ্ধতিত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আছে। আপোনালোকে দেখিছে যে ধুবুৰী জিলাখনত বিলাসীপাৰা মহকুমাত বিশেষকৈ 300-400 টকা ধানৰ বীজ দোকানীবিলাকে 1000 টকা, 1000 টকা, 1200 টকা পৰ্যন্ত লৈ আছে আৰু তাৰ ভিডিঅ' ক্লিপ আমাৰ হাতত আছে আৰু সাৰৰ অবৈধ চিণ্ডিকেট চলি আছে। ইমানৰ পিছত আমি বাৰম্বাৰ অভিযোগ দিয়া সত্ত্বেও এই চিণ্ডিকেট ৰাজ বন্ধ হোৱা নাই। আপোনালোকে জানে যে আমি 100% দুখীয়া কৃষক ৰাইজ। এতিয়া কৃষকৰ বীজৰ খুব প্ৰয়োজন হয় আৰু সেই সুযোগত সেই কৃষকৰ বীজ লাগিব। এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই চিণ্ডিকেট বাহিনীটোৱে তেওঁলোকে কয় আমাৰ ইয়াত ধান নাই, আমাৰ ইয়াত বীজ নাই, কৃষকক ঘূৰাই পঠিয়ায় আৰু তেওঁলোকে ৰাতিত গোপনে তেওঁলোকে 1000 টকা কিলো তেওঁলোকে এই বীজ বিক্ৰী কৰি আহিছে আৰু আমাৰ হাতত ভিডিঅ' ক্লিক আছে, ভিডিঅ' ফুটেজ আছে। গতিকে আমি বাৰম্বাৰ কোৱা সত্ত্বেও তেওঁলোকে একশ্যন লোৱা নাই। গতিকে আমি আজি ৰাইজ ওলাই আহিছে, আজি কৃষক ওলাই আহিছে যে আমি আমাক কৃষকক মাৰি পেলাওক, চৰকাৰে, তথাপি আমি সুখী হ'ম। কাৰণ এই মুহূৰ্তত আমাৰ যি বিপদ, 1 কিলোগ্ৰাম আপোনাৰ বীজ কিনিবলৈ 1 কুইণ্টেল ধানৰ প্ৰয়োজন হৈছে। আমি 1 কুইণ্টেল ধান যিমান টকাত বিক্ৰী কৰোঁ, আজি আমাৰ 1 কিলো বীজৰ দাম তাতকৈ বেছি গুণ হৈছে। গতিকে আচৰিত কথা, এই মুহূৰ্তত কৃষকে বিনামূলীয়া বীজ দিব লাগে নিয়মমতে আৰু কৃষকে উচিত মূল্যত তেওঁলোকে বীজ কিনিব আৰু সেই বীজতে মাধুমৰ সদায় আছে। গতিকে অতি দুৰ্ভাগ্যজনক কথা যে বিলাসীপাৰা কৃষি বিভাগ যে এটা আছে, আমি লাজ লাগিছে এই কৃষি বিভাগ কোনো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই। তেওঁলোকে প্ৰপ'জাল পঠাব, ডিঅ'লৈ পঠাব, তেওঁলোকৰ কোনো কাম নাই। আৰু ইয়াত অবৈধ চিণ্ডিকেট চলা সত্ত্বেও বাৰম্বাৰ ভিডিঅ' ক্লিক ফেচবুকত দিয়া সত্ত্বেও কোনো একশ্যন নাই। তাৰ মানে কি? আমি দাবী জনাইছোঁ যে অচিৰেই যিবিলাক দোকানী অবৈধভাৱে তেওঁলোকে অতিৰিক্ত মূল্য তেওঁলোকে কৃষকৰ পৰা লৈছে, তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল হ'ব লাগিব। তেওঁলোকৰ আইনী ব্যৱস্থা আৰু অবৈধ সাৰৰ চিণ্ডিকেট তদন্ত কৰি হাইলি তদন্ত কৰি আমি দেখিছোঁ যে তদন্তৰ নামত কিছুমান মেজিষ্ট্ৰেটে পইচা লৈ বহি যায়। কিছুমান আমি কমপ্লেইন দিয়াৰ লগে লগে কিছুমান মেজিষ্ট্ৰেট আহি ইনকুৱাৰী কৰি পইচাৰ লগত লৈ তেওঁলোকে বহি যায়। আৰু দুখজনক কথা যে আমাৰ কিছুমান ব্যক্তি আছে, নাম নকওঁ আপোনালোকে বেয়া পাব, কিছুমান ব্যক্তি আছে যিবিলাক ব্যক্তিৰ নাম নকওঁ সেইবিলাকে ইয়াৰ লগত জড়িত। চতুৰ্থ স্তম্ভ তেওঁলোকে লগত কাম কৰে, সেইবিলাক ব্যক্তিৰ লগত জড়িত তাৰ ভিডিঅ' ক্লিক আমাৰ লগত আছে। গতিকে দুখজনক কথা যে আপোনালোকে জানে মিডিয়া হ'ল আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আমি অনুৰোধ জনাইছোঁ যে আমাৰ মিডিয়া বন্ধুক আমি সন্মান কৰোঁ যে আপোনালোকে এই কৃষকৰ এই বিপদত আপোনালোকে সহযোগ কৰক, আপোনালোকে আমাৰ লগত সহযোগ কৰক, আপোনালোকে কৃষকৰ পক্ষত থিয় দিয়ক। আপোনালোকে এটা সকলোৱে কৃষকৰ সন্তান হয়। গতিকে সাংবাদিক বন্ধুক অনুৰোধ কৰিছোঁ আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে সাহসেৰে আপোনালোকে কৃষকৰ পক্ষত থিয় দিব লাগে, কাৰণ আপোনালোকে এজন কৃষক মানুহ বা কৃষকৰ সন্তান। আমি আকৌ কৈছোঁ যে এই অবৈধ চিণ্ডিকেট আৰু এই অবৈধ দোকানীবিলাকৰ লাইচেঞ্চ বন্ধ নোহোৱালৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি ধাৰাবাহিক আন্দোলন